নমস্কাৰ মই ডক্টৰ মিদুল মালাকাৰ ডিস্ট্ৰিক্ট মাইক্ৰোবায়োলজিষ্ট অৰ্থাৎ জিলা অঞ্চল। আজি আমি আলোচনা কৰিম খোজ কাঢ়িলে আমাৰ স্বাস্থ্যত কি ধৰণৰ প্ৰভাৱ পৰিব পাৰে। আমি প্ৰত্যেকেই জানো খোজ কঢ়া স্বাস্থ্যৰ কাৰণে কিমান উপযোগী, কিমান প্ৰয়োজনীয়, কিন্তু কি প্ৰয়োজন বা কি ক্ষেত্ৰত ই আমাক সহায় কৰিব পাৰে, কি ৰোগৰ ক্ষেত্ৰত ই আমাক সহায় কৰিব পাৰে বা কি ৰোগ নোহোৱা কৰাত বা কি ৰোগ হোৱাত আমাক বাধা দিব, এই বিষয়ে আমি আলোচনা কৰিম। আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। খোজ কঢ়া আমাৰ মগজুৰ কাৰণে খুবেই প্ৰয়োজনীয়। সপ্তাহত যদি আপুনি 3বাৰ কয় 40 মিনিটকৈ আপুনি খোজ কাঢ়ে, আমাৰ মগজু সক্ৰিয় হয়, এক্টিভ হয়। অৰ্থাৎ শিশুৰ কাৰণে বা ষ্টুডেণ্টৰ কাৰণে খোজ কঢ়াটো খুবেই প্ৰয়োজনীয়। সপ্তাহত 3বাৰ কয় 40 মিনিটকৈ যদি আপুনি খোজ কাঢ়ে, আপোনাৰ মগজু সক্ৰিয় হ'ব। হাৰ্টৰ কাৰণে, হৃদয়ৰ কাৰণে খুব প্ৰয়োজনীয়। আপোনাৰ 30ৰ পৰা 60 মিনিট যদি আপুনি দৈনিক খোজ কাঢ়ে, তেতিয়াহ'লে হাৰ্ট এটাক হোৱাৰ শংকা কমি আহে, হাৰ্ট এটাকৰ দৰে সমস্যাত ভোগাৰ শংকা কমি আহে। হাড় মজবুত কৰাটো বিশেষ ভূমিকা গ্ৰহণ কৰে। সপ্তাহত যদি 4 ঘণ্টাকৈ খোজ কাঢ়ে, হাড় মজবুত হোৱাটো বিশেষ ভূমিকা গ্ৰহণ কৰে। আয়ুস বঢ়াটো বিশেষ ভূমিকা গ্ৰহণ কৰে। সপ্তাহত 75 মিনিটকৈ যদি খোজ কাঢ়ে, সপ্তাহত 75 মিনিট যদি খোজ কাঢ়ে, এসপ্তাহত যদি 75 মিনিটকৈ খোজ কাঢ়ে, আয়ুস বাঢ়ি যায়। অৰ্থাৎ আপোনাৰ মৃত্যু হাৰ ভালেখিনি আপোনাৰ এক্সটেণ্ড হ'ব। মেদবহুলতা, ফেটছ, যিসকল ব্যক্তি শকত, সেইসকল ব্যক্তিয়ে যদি দৈনিক 1 ঘণ্টাকৈ খোজ কাঢ়ে, সেইসকল ফেটছ কমি আহিব। অৰ্থাৎ ক্ষীণ হোৱাত বিশেষ ভূমিকা গ্ৰহণ কৰিব। ফেটছ কম হোৱাত, ফেটছ লছ হোৱাত বিশেষ ভূমিকা গ্ৰহণ কৰিব। ডায়েবেটিছৰ দৰে ৰোগতো খোজ কঢ়াৰ বিশেষ ভূমিকা আছে। 3500 কিলোমিটাৰ যদি খোজ কাঢ়ে, তেনে 3500 খোজ যদি আপুনি খোজ কাঢ়ে, 3500 খোজ যদি খোজ কাঢ়ে দৈনিক, ই 29% চুগাৰ লেভেল তললৈ নমাই আনিব। আপোনাৰ চুগাৰৰ পৰিমাণ যিমান বৰ্তমান তাৰে 29% কমি আহিব যদিও দৈনিক 3500 খোজ কাঢ়ে, 3500 খোজ আপুনি দৈনিক খোজ কাঢ়ে। তাৰপিছত আপোনাৰ ডিপ্ৰেশ্যনৰ দৰে মানসিক ৰোগৰ পৰাও ই ভালেখিনি সকাহ আনিব পাৰে। দৈনিক যদি আপুনি আধা ঘণ্টা খোজ কাঢ়ে, আপোনাৰ মানসিক ৰোগ অৰ্থাৎ ডিপ্ৰেশ্যনৰ দৰে বা ট্ৰেছ এনেকুৱা সমস্যা ভোগাত 36% চান্স আপোনাৰ কমাই আনিব। আপুনি মানসিক ষ্টেবিলিটি, আপোনাৰ মানসিক এক্টিভনেছ আপোনাৰ বঢ়াব। গতিকে খোজ কঢ়াটো আমাৰ স্বাস্থ্যৰ কাৰণে, আপোনাৰ মগজুৰ কাৰণে, আমাৰ হাৰ্টৰ কাৰণে, আমাৰ জীৱনৰ কাৰণে খুবেই প্ৰয়োজনীয়। আহক আমি প্ৰত্যেকে মিলি খোজ কঢ়াৰ অভ্যাস গ্ৰহণ কৰোঁ। ধন্যবাদ, নমস্কাৰ।